Why do younger people lose hair? নমস্কাৰ মই ডক্টৰ গৌৰাংগ দাস আজি আমি খুব কম বয়সতে যে মানুহৰ চুলি সৰিবলৈকে আৰম্ভ কৰে বিশেষকৈ 18ৰ পৰা 20 বছৰ বয়সতে আমি আজিকালি লক্ষ্য কৰিছোঁ যে চুলি সৰিবলৈকে আৰম্ভ কৰে এই বিষয়ে জানিবৰ বাবে আমি মঞ্জুবেন হেয়াৰ ট্ৰান্সপ্লান্ট চেণ্টাৰলৈকে আহিছোঁ আৰু ইয়াতে আমাৰ হেয়াৰ ট্ৰান্সপ্লান্টৰ বিশেষজ্ঞ ডক্টৰ পৰাগ নেওগৰ লগত কথা পাতিব বিচাৰিছোঁ ডক্টৰ নেও আমি লক্ষ্য কৰিছোঁ যে আজিকালি বহুত ক্ষেত্ৰতে বহুত সৰুৰ পৰাই মানুহৰ চুলি সৰিবলৈকে আৰম্ভ কৰে আনকি 18ৰ পৰা 20 বছৰৰ বয়সৰ ল'ৰা ছোৱালীবিলাকৰে চুলি সৰিবলৈ আৰম্ভ হয় ইয়াৰ মূল কাৰণ আপুনি কি বুলি ভাবে ডক্টৰ গৌৰাংগ মই আপোনাক এটা কথা সুধো আমি যেতিয়া কলেজত পঢ়িছিলোঁ আমাৰ লগৰ কাৰোবাৰ চুলি গৈছিল জানো যোৱাটো নাছিল কেতিয়াও যোৱা নাছিল কিন্তু আজি মই ক্লিনিকত মই 20 বছৰৰ পৰা আৰম্ভ হৈ যায় হেয়াৰ ফল বা বলনেছ আৰম্ভ হৈ যায় সেইটো এটা কমন বস্তু হৈ গ'ল এতিয়া তাৰ ৰিজনছ কিছুমান আছে জেনেটিকটো এটা ষ্ট্ৰং ৰিজন হয় কিন্তু তাৰ বাহিৰেও আৰু ৰিজনছ আছে জেনেটিক্সটো আমাৰ সকলোৱে জনা শুনা কথা যে তেওঁলোকৰ বংশগতভাৱে কেতিয়াবা আমাৰ যিবিলাক হয় কিন্তু লক্ষ্য কৰা গৈছে কিছুমানৰ বংশগত কাৰণ নাথাকে তথাপিতো মানে চুলি সৰিবলৈকে আৰম্ভ কৰে এক্সেক্টলি তাৰমানে কি হয় বহুত মানুহ আহি কয় মোৰ মাৰ ফালৰো কাৰো প্ৰব্লেম নাই মোৰ দেউতাৰ ফালৰো প্ৰব্লেম নাই মোৰ খুৰাৰো ভাল চুলি মোৰ মামাৰো ভাল চুলি কিন্তু মোৰ চুলিটো কিয় গ'ল তাত এটা কথা আছে তাৰমানে আজিকালিৰ লাইফষ্টাইলৰ এটা প্ৰব্লেম এটা আছে চ' লাইফষ্টাইলত আমি কি কি ধৰোঁ বস্তুবোৰ এটা হ'ল ডাঙৰ ফেক্টৰ এটা হ'ল ষ্ট্ৰেছটো মানুহৰ বাঢ়ি বাঢ়ি গৈ আছে স্ক্ৰীন টাইম বাঢ়ি গৈ আছে তাৰপিছত আপোনাৰ পলিউশ্যনটো বাঢ়ি গৈ আছে ফুডত পেষ্টিচাইডছ বাঢ়ি গৈ আছে এণ্টায়াৰ মানে আমাৰ ইক'চিষ্টেমটোৱে বেলেগ হৈ গৈছে 20 বছৰ আগত আৰু এতিয়াৰ দিনত বহুত বেলেগ হৈ গৈছে চ' এই গোটেই ফেক্টৰবোৰে কি কৰে বডিত আমাৰ লাহে 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 ডেমেজ কৰা আৰম্ভ কৰে চ' ডেমেজটো ভিতৰৰ ডেমেজটো দেখা নাপাওঁ কিন্তু চুলিকেইটাত ডেমেজ কৰি দিয়ে সেইটো দেখা পাওঁ মানে আপোনাক মই এটা কথা সুধিব বিচাৰিছোঁ আমাৰ যেনেকৈ শৰীৰত বিশেষ বিশেষ অংগৰ কাৰণে কিছুমান আমাৰ নিউট্ৰিয়েণ্টছৰ প্ৰয়োজন হয় আই থিংক চুলিৰ ক্ষেত্ৰতো তেনেকুৱাকৈ নিউট্ৰিয়েণ্টৰ প্ৰয়োজন হয় এক্সেক্টলি এই নিউট্ৰিয়েণ্টবিলাকৰো কিছু ডেফিচিয়েঞ্চি আহি পৰিছে নেকি বহুতখিনি ডেফিচিয়েঞ্চি আছে একচুৱেলি দ্য প্ৰব্লেম হৈছে আমি ভাবোঁ আমি ভাল খাই আছোঁ কিন্তু একচুৱেলি আমি নিউট্ৰিয়েণ্টবোৰ পাইছোঁ নে নাই ডেট ইজ দ্য মেইন কুৱেশ্যন এতিয়া ফুডবোৰ আমি যিবোৰ খাওঁ সেইটো আইডিয়েলি যদি ফ্ৰুটছ এণ্ড ভেজিটেবলছ যদি আমি খাব লাগে ডেট শুড বি প্লাকড এণ্ড ইটেন উইদিন 6 hours অফ প্লাকিং মানে চিঙাৰ 6 ঘণ্টাৰ ভিতৰত যদি খাব পাৰোঁ ত' ফাইটোনিউট্ৰিয়েণ্টছ গোটেইখিনি পাই যায় চ' সেইটো একচুৱেলি পাইছোঁ জানো আমি 1 নম্বৰ 2 নম্বৰ যিখিনি আমি ফ্ৰুটছ এণ্ড ভেজিটেবলছ খাইছোঁ তাত কেমিকেলছ বা পেষ্টিচাইডছ আছে নেকি চ' সেইবোৰ এটা ডাঙৰ কাৰণ হৈছে মই সেইটোৱে কৈছোঁ যে আমাৰ ডেফিনেটলি কিছুমান এচেঞ্চিয়েল নিউট্ৰিয়েণ্ট আছে স্পেচিফিক নিউট্ৰিয়েণ্ট আছে যিখিনি আমাৰ চুলিৰ কাৰণে প্ৰয়োজন এই ক্ষেত্ৰত আপুনি পোনপটীয়াকৈ ক'ব নেকি যে কি কি নিউট্ৰিয়েণ্টৰ সাধাৰণতে চুলিৰ ক্ষেত্ৰত মানে আইৰণ প্ৰটিন জিংক ট্ৰেছ এলিমেণ্ট গোটেইবোৰ চুলিৰ কাৰণে দৰকাৰী হয় ভিটামিন B12 বায়'টিন এনে বিথাডক্সিন টাইপৰ এনেকুৱা চাগে আটাইবোৰ ভিটামিনৰ গোটেইখিনি দৰকাৰ আছে যিবোৰ নৰ্মেলি আগতে ফুডত পাইছিলে তেতিয়াতো আৰু কোনো কথা নাছিলে ফুডৰ পৰা পাইছিলে বাৰীৰ পৰা উঠাই দিলে পাত উঠাই আৰু খাই খাই এতিয়া ফ্ৰিজ আহিলে কিবা আহিলে মানুহৰ মাজত সমস্যাটো বাঢ়ি গ'ল আৰু মই এটা কথা লক্ষ্য কৰিছোঁ এই যিটো আমাৰ লাইফষ্টাইল আহিছে মানুহৰ আজিৰ ল'ৰা ছোৱালীবিলাকৰ ষ্ট্ৰেছটো তেওঁলোকৰ যথেষ্ট আছে মেক্সিমাম ল'ৰা ছোৱালীয়ে সৰুৰ পৰা স্মকিং ষ্টাৰ্ট কৰে ড্ৰিংক ষ্টাৰ্ট কৰে আৰু লাইফষ্টাইল মডিফিকেশ্যন মানে বেলেগ ধৰণৰ হৈছে তেওঁলোকে ৰাতি দেৰিকৈ শুৱে ৰাতিপুৱা দেৰিলৈকে উঠে এক্সাৰচাইজ কমি গৈছে মানুহৰ এই যে লাইফষ্টাইলৰ পৰা কিবা আপুনি প্ৰভাৱ পৰে বুলি ভাবে নেকি লাইফষ্টাইলটোৱেতো মেইন বস্তু যিটোৱে চুলিৰ প্ৰব্লেমবোৰ ইমান আৰ্লি ষ্টাৰ্ট কৰিছে নিউট্ৰিশ্যন এণ্ড লাইফষ্টাইল এই দুটা বস্তুৱে এফেক্ট কৰি আছে জেনেটিক কম্পনেণ্ট থাকিলেও আগতে লেট অনছেট হৈছিলে 40ত অনছেট হৈছিলে সেই বস্তুটোৱে 20ত হৈছে কিন্তু যাৰ জেনেটিক কম্পনেণ্ট একেবাৰে নাই ধৰি লওক কোনো হিষ্ট্ৰী নাই তথাপিও সেইবোৰ মানুহৰ জেনেটিক পেটাৰ্ণত যোৱা হৈছে তাৰমানে এই ফ্ৰণ্ট এণ্ড টপ পাৰ্টটো নাইকিয়া হৈ যায় এইটো নিশ্চয় লাইফষ্টাইলৰ কাৰণে হয় লাইফষ্টাইলৰ কাৰণে তাৰমানে কি হয় এই যিখিনি ফ্ৰণ্ট এণ্ড টপ চুলিখিনি এইখিনি অকণমান দুৰ্বল থাকে দিজ আৰ টেম্পৰেৰী হেয়াৰ্ছ চ' সেইখিনি ফাৰ্ষ্ট এফেক্ট হয়
because of lifestyle changes and nutritional deficiency সেইখিনি ফাৰ্ষ্ট এফেক্টেড হৈ যায় পাছফালৰ চুলিখিনিও এফেক্ট হয় কিন্তু বাট টু এ লেচাৰ এক্সটেণ্ট সেইখিনি ইমান বেছি কৰিব নোৱাৰে কাৰণ এইকেইটা হৰমন ৰেজিষ্টেণ্ট চুলি আৰু এইকেইটা পাৰ্মানেণ্ট চুলি হয় কিন্তু তথাপিও নিউট্ৰিশ্যনেল ডেফিচিয়েঞ্চি আৰু পলিউশ্যন আৰু লাইফষ্টাইল প্ৰব্লেমবোৰে সব জায়গাতে এফেক্ট কৰে এতিয়া আমাৰ কথাটো হৈছে কি যে সৰহ সংখ্যক মানুহেতো আৰু পোনপ্ৰথমতে হেয়াৰ ট্ৰান্সপ্লাণ্টলৈকে যোৱাৰ প্ৰয়োজন নাথাকে গতিকে আপুনি এই বিষয়ত মানে কি এডভাইচ কৰিব কেনেকুৱা ধৰণৰ লাইফষ্টাইল হোৱাটো বিচাৰে মানুহৰ চুলিৰ ক্ষেত্ৰত লাইফষ্টাইলটো এটা ৰেগুলাৰ লাইফষ্টাইল হ'ব লাগে আগতে যিবোৰ আমাক সৰুতে শিকাইছিলে আৰ্লি টু বেড এণ্ড আৰ্লি টু লাইফ মেক্স এ মেন হেল্ডি ৱেলডি এণ্ড ৱাইজ চ' সেই সেনেকুৱা কিছুমান কথা আহি পৰে এতিয়াও যে ৰাতি 2টা বজালৈকে মোবাইলটো যদি স্ক্ৰীনটো চাই থাকে টোপনিটো ভালকৈ নাহিলে অবভিয়াছলি এইবোৰ হৰমনেল চেঞ্জেছ হয় বডিত এই হৰমনেল চেঞ্জেছটোৱে কি কৰে মই আপোনাক চাইণ্টিফিক বেচিছটো কৈ আছোঁ হৰমনেল চেঞ্জেছটোৱে এই ৰিচেপ্টৰ চেঞ্চিটিভিটিটো বঢ়াই দিয়ে চ' যিবোৰ হৰমন আমাৰ বডিত থাকে যে যিটো DHT ব্লকাৰ মানে এই বুলি থাকে DHT হৰমনছ ৰিচেপ্টৰ্ছবোৰ চুলিত থাকে সেইবোৰৰ চেঞ্চিটিভিটিটো বঢ়াই দিয়ে ডেফিনেটলি হৰিব অকণমান DHTয়ে গৈ পিনে সেইটো সৰাই দিব পাৰে কিন্তু আমি যদি আমাৰ এনভাইৰনমেণ্টটো ঠিক কৰোঁ য'ত চুলিটো আছে ধৰি লওক আমাৰ মূৰৰ স্কেল্পটোৰ আমি এনভাইৰনমেণ্টটো ঠিক কৰিলোঁ তেতিয়া সেই হৰমনটোৱে সেইখিনি এফেক্ট কৰিব নোৱাৰে মই আৰু এটা কথা মই যিটো অকণমান এটা অধ্যয়ন কৰি জানিব পাৰিছোঁ যিটো আমাৰ যেতিয়া ষ্ট্ৰেছফুল লাইফ হয় তেতিয়াতো কৰ্টিচল বাঢ়ি যায় এক্সেক্টলি আৰু কৰ্টিচল যেতিয়া বাঢ়ি যাব ই ডেফিনেটলি ফলিকুলাৰ ইনফ্লামেশ্যনটো বঢ়াই দিব যে কৰ্টিচলৰ পৰিমাণ যেতিয়া বাঢ়ি যাব তেতিয়া ইনফ্লামেশ্যন বাঢ়িব তাৰ ব্লাড চাপ্লাই কমি যাব সেই ফলিকুললৈ ডেফিনেটলি সেই ফলিকুলটো চাগে মৃতপ্ৰায় অৱস্থালৈকে গুচি যায় তাৰমানে ফলিকলটো কেতিয়াও নোহোৱা হৈ নাযায় সেইটো টোপনি গুচি যায় মানে শ্লিপিং ফেজত গুচি যায় শ্লিপটো বেছি হৈ গ'লে একদম সৰু হৈ যায় যেতিয়া সৰু হৈ যায় তেতিয়া কোনো ধৰণে তাক উঠাব নোৱাৰি তাৰমানে সেই তেতিয়াহে হেয়াৰ ট্ৰান্সপ্লাণ্টটো লাগে মই আপোনাৰ পৰা যিখিনি কথা বুজিলোঁ আমাৰ দৰ্শকসকলেও জনা উচিত আচলতে চুলি সৰিবলৈকে গ'লে যে আমি বহুত কিবা চেম্পু ইউজ কৰি দিম অইল ইউজ কৰিম হেয়াৰ ট্ৰান্সপ্লাণ্টলৈকে যাম তেনেকুৱা ধৰণৰ কথা নাই আমাৰ এটা লাইফষ্টাইল মডিফিকেশ্যন লাগিবই আমাৰ যিখিনি মানে আমাৰ শাৰীৰিকভাৱে আমি যিখিনি ব্যায়াম কৰিব লাগে ৰেগুলাৰ সেইখিনি কৰাটো খুব প্ৰয়োজন আৰু মানুহে যিমান পাৰি খুব মানে অৰ্গেনিক ফুড খাব লাগে নিশ্চয় আৰু তেওঁলোকৰ ভেজিটেবলছ বা যি খাদ্যই নাখায় কিয় এটলিষ্ট মাইক্ৰনিউট্ৰিয়েণ্টখিনি যাতে নিয়মিতভাৱে পাব পাৰে মই ভাবোঁ এইখিনি কৰিলে নিশ্চয় আমাৰ মানুহ উপকৃত হ'ব ডেফিনেটলি হ'ব তাৰমানে হেয়াৰ লছটো এনেকুৱা নহয় যে মোৰ হেয়াৰ সৰি যাওক মই আহি ট্ৰান্সপ্লাণ্ট কৰিম ন সেইটো কথা নহয় ট্ৰান্সপ্লাণ্ট কৰিলেও ট্ৰান্সপ্লাণ্টেড চুলিকেৰাও প্ৰব্লেম হয় যদি লাইফষ্টাইলটো ঠিক নাৰাখে লাইফষ্টাইলটো ঠিক ৰাখিবই লাগিব সেইটো অপশ্যনেল নহয় আজিকালি থেংক ইউ ডক্টৰ পৰাগ ভাল লাগিলে আমাৰ দৰ্শকসকলো নিশ্চয় উপকৃত হৈছে কাৰণ চুলিৰ সৌন্দৰ্যটোৱে মানুহৰ মূল সৌন্দৰ্য এটাত প্ৰভাৱ পেলায় আৰু নহ'লে এটা ভিচিয়াছ চাইকেলৰ নিচিনা হ'ব এইপিনে চুলি সৰি গৈছে ষ্ট্ৰেছ বাঢ়ি গৈছে আকৌ চুলি সৰিবলৈকে বেছি সেইটোৰ কাৰণে আকৌ বাঢ়ি গতিকে মই দৰ্শকসকলক পুনৰবাৰ অনুৰোধ জনাইছোঁ আপোনালোকে হেল্থি ফুড খাওক নিউট্ৰিয়েণ্টছবিলাক প্ৰপাৰলি লওক ৰেগুলাৰ এক্সাৰচাইজ কৰক আৰু যিমান পাৰি ষ্ট্ৰেছ কমাই দিয়ক খুব সোনকালে পাৰিলে টোপনি মাৰিবলৈ যাওক সোনকালে উঠক এটা ৰেগুলাৰ হেবিট এটা ফৰ্ম কৰক মই ভাবোঁ যে আপোনালোক নিশ্চয় উপকৃত হ'ব ধন্যবাদ